Hello guys, good evening and welcome back to another video. So বন্ধুসকল আজি ভিডিওটো অলপ এটা অন্য ঠাইৰ পৰা আৰম্ভ কৰিছোঁ আৰু যেটো বহুতে খুদি আছে যেটা অসম আৰক্ষী কনষ্টেবল লেভেলৰ কাট অফ কিমান যাব পাৰে বা মোৰ কাট অফতকৈ 2 নম্বৰ বা 3 নম্বৰ এটা বেছি আছে তো নাম আহিবনে বা জেনেৰেলৰ কাট অফ কিমান যাব পাৰে OBC কাট অফ কিমান যাব পাৰে বা ST কাট অফ কিমান যাব পাৰে বা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ST কাট অফ কিমান যাব পাৰে এনেকৈ বহুতো কমেণ্ট কৰি আছিলে। সো বন্ধুসকল আমাৰ যিখিনি ধৰক কনষ্টেবল লেভেলৰ পদ আছে তো সেই কনষ্টেবল লেভেলৰ পদখিনি কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নামাৰে, ঠিক আছে। আৰু যিখিনি পদ হয় তো সেই পদখিনিৰ একদম যিটো কাট অফ হয় সেই কাট অফটো মাৰিব ষ্টেট ৱাইজ আৰু কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ বা কোনো ধৰণৰ ডিষ্ট্ৰিক্ট কাষ্ট বা এনেকুৱা ধৰণৰ মানে কাট অফ নামাৰে, ঠিক আছে। যেটো কাট অফ মাৰিব আমাৰ ষ্টেট ৱাইজ আৰু ষ্টেটৰ যিখিনি ধৰক কাষ্ট থাকে OBC জেনেৰেল তোমাৰ SC ST সকলোবিলাকৰ কাষ্ট যিটো থাকে তো সেই কাষ্টৰ অনুযায়ী কাট অফ মাৰিব। আৰু যেটা বহুতে সুধি আছে যে দাদা কনষ্টেবল লেভেলৰ কাট অফ কিমান যাব পাৰে বা মোৰ কাট অফতকৈ 2 নম্বৰ এটা বেছি আছে বা মোৰ কাট অফতকৈ 5 নম্বৰ এটা বেছি আছে তো নাম আহিবনে, তো মই ST কাষ্টৰ হয় বা OBC কাষ্টৰ হয় তো এনেকুৱা ধৰণৰ সুধি আছে, ঠিক আছে। সো বন্ধুসকল যিটো নেকি কাট অফ হয় তো সেই কাট অফটো আমি কোনেও নাজানো যে কিমানখিনি যাব পাৰে, হয়তো বেছিও যাব পাৰে হয়তো কমো যাব পাৰে, ঠিক আছে। আৰু কাট অফৰ কথাটো একমাত্ৰ জানে কোনে SLPRP বা পুলিচৰ যিটো ৰিক্ৰুটমেণ্ট বৰ্ড তো সিহঁতেহে জানে। তো আমি এইটো যে নকওঁ যে তোমালোকৰ কাট অফ বেছি যাব বা এইটো নকওঁ যে কাট অফ কম যাব, ঠিক আছে। তো যদি এইবাৰ যদি যিখিনি পোষ্ট আছে তো সেই পোষ্টখিনি যদি কোনো ধৰণৰ যদি অভাৰলেপিং নহয় তেতিয়াহ'লে যিটো নেকি আমাৰ কাষ্টৰ যিটো কাট অফ গৈছে তো যিয়ে কাষ্টৰ নহওক কিয় সকলো কাষ্টৰে কৈছোঁ আৰু কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ নহয়, তো যিমানখিনি আমাৰ ষ্টেট ৱাইজ হয় তো সেই ষ্টেটৰ যিখিনি আমাৰ কাষ্ট আছে তো সেই কাষ্টৰ যিটো নেকি কাট অফ গৈছে তো সেই কাট অফতকৈ যদি তোমালোকৰ 2 নম্বৰ বা 3 নম্বৰ বা 1 নম্বৰ এটা যদি বেছি আছে তেতিয়া তোমালোকে নিশ্চিন্ত মনে থাকক, কাৰণ কনষ্টেবল লেভেলৰ যিটো পদ হয় তো সেই পদত তোমালোকৰ নাম আহি যাব পাৰে, ঠিক আছে। আৰু ধৰক যিখিনি ল'ৰা বা যিখিনি কেণ্ডিডেটে বৰ্তমান কনষ্টেবল লেভেলৰ কাৰণে স্কিল আছে পৰ্যন্ত বা কনষ্টেবল লেভেলৰ কাৰণে যিটো নেকি হেভি লাইচেঞ্চ দিছিলে মানে HMP লাইচেঞ্চ তো ট্ৰেন্সপৰ্ট লাইচেঞ্চ তো সেই লাইচেঞ্চ যদি দিছে তোমালোকেও আশা কৰিব পাৰা, কাৰণ ইমান এটা টেনশ্যন ল'ব নালাগে, কাৰণ ট্ৰেন্সপৰ্ট লাইচেঞ্চ দিয়া বেছি কেণ্ডিডেট নাই। আৰু যিসকলে ধৰক তাতে স্কিল এছত মানে ডাঙৰ গাড়ীখন চলাইছিলে ট্ৰাকখন তো সেই ট্ৰাকখন যদি চলাইছে তোমালোকেও মানে ধুনীয়াকৈ সাজু হৈ থাকক, কাৰণ যিহেতু ডাঙৰ গাড়ী চলোৱা প্ৰায় ড্ৰাইভাৰ কমেই আছে বা তাত ডাঙৰ গাড়ী চলোৱা প্ৰায় কেণ্ডিডেট প্ৰায় কমেই আছে। তো সেইবাবে যিখিনিয়ে ধৰক তাতে স্কিল এছত ডাঙৰ গাড়ীখন চলাইছিলা বা 709 আৰু 407 চলাইছিলা তো সিহঁতে ধুনীয়াকৈ টেনশ্যন ল'ব নালাগে, কাৰণ হেভি লাইচেঞ্চ থকা কেণ্ডিডেট যিহেতু কম আছে আৰু হেভি লাইচেঞ্চ যদি তোমালোকে শ্ব' কৰিছিলা তাতে হয়তো তোমালোকৰ ধুনীয়া এটা প্লাছ পইণ্ট এটা আছে। তো তোমালোকে নিশ্চিন্ত মনে থাকক, কাৰণ হেভি লাইচেঞ্চ শ্ব' কৰা বা তাতে ডাঙৰ গাড়ী চলোৱা কেণ্ডিডেট বহুত কম আছিলে। চ' সেইকাৰণে তোমালোকে এটা চিন্তাটো বাদ দিয়ক যে নাম আহিবনে নাহে, ঠিক আছে। তো তোমালোকে নিশ্চিন্ত মনে থাকক। আৰু লগতে কাট অফটো এইটো হৈছে যে যদি তোমালোকৰ আমাৰ যিখিনি কাষ্ট নহওক কিয় আমাৰ টোটেল ষ্টেটৰ কৈছোঁ OBC হওক ST হওক SC হওক বা UR হওক জেনেৰেল হওক যিয়ে নহওক কিয়, যদি তোমালোকৰ কাট অফ যিটো গৈছে ন কাট অফতকৈ যদি 2 নম্বৰ এটা যদি বেছি আছে বা 3 নম্বৰ যদি বেছি আছে তোমালোকে নিশ্চিন্ত মনে থাকক, তোমালোকৰ নাম ইজি আহিব, ঠিক আছে। চ' কাট অফৰ কথা কোনেও ভালদৰে নাজানে যে যিসকলে বনাইছে যে কনষ্টেবল লেভেলৰ ইমানটো কাট অফ যাব সিমানটো কাট অফ যাব। তো কাট অফটো হৈছে কি বস্তু, একোটা মানে কোনো নিৰ্ধাৰিত নোহোৱা এটা বস্তু, ঠিক আছে। যদি কেণ্ডিডেট বেছি থাকে বা যদি কেণ্ডিডেট কম থাকে তেতিয়া কম বেছি কাট অফ যায়, যিহেতু ইয়াতে কেণ্ডিডেট ইমান এটা হোৱা নাই যেন লাগিছে কনষ্টেবল লেভেলৰ পদখিনিত, তো সেইবাবে কাট অফো ইমান এটা যাব নালাগে। যদি তোমালোকৰ কাট অফতকৈ যদি 2 নম্বৰ 3 নম্বৰ বেছি আছে যি কাষ্টৰে নহওক কিয় যে এইটো কাষ্টৰে ইমান যাব বুলি নকওঁ, মানে OBC হওক জেনেৰেল হওক SC হওক বা ST হওক, তো যদি তোমালোকৰ সেই কাষ্টৰ যদি কাট অফ যিটো গৈছে তাতকৈ যদি 2 নম্বৰ বা 3 নম্বৰ এটা বেছি আছে ন তোমালোকে নিশ্চিন্ত মনে থাকক, ধুনীয়াকৈ তোমালোকৰ নাম আহি যাব, ঠিক আছে। চ' ভিডিঅ'টো চাই যদি কিবা বুজি পাইছে তেনেহ'লে কমেণ্ট কৰিব আৰু ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি ফ'ল' কৰি ল'ব, সকলোবিলাক ইনফৰমেশ্যন তাতে দি থকা হয়। তো তোমালোকে মোৰ ছাপোৰ্ট কৰিব, ঠিক আছে। বাই বাই। যদি চেনেলত ছাপোৰ্ট কৰা নাই ছাপোৰ্ট কৰিব, যদি ছাবস্ক্ৰাইব কৰক। আগন্তুক হ'বলগীয়া যিখিনি পদৰ ইণ্টাৰভিউ থাকিব সকলোবিলাক এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। চ' বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।